অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ হয় নমস্কাৰ হয় নমস্কাৰ সৎ সাহেব কি নাম হয় আপোনাৰ হয় মোৰ নাম ৰীতা ধীমান
মই হিমাচল প্ৰদেশ চিমলাৰ বাসিন্দা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 2015ত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অন্য দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ মা দুৰ্গাৰ ভক্তি কৰিছিলোঁ মই আৰু ভগৱান শিৱৰ ভক্তি কৰিছিলোঁ বিষ্ণু ভগৱানৰ মই উপাসক আছিলোঁ আৰু বহুত দৃঢ়তা আৰু নিষ্ঠাৰে মই ভক্তি কৰি আহিছোঁ মই এই ভক্তি সৰুৰ পৰাই কৰি আহিছোঁ পিছলৈ মই নৱৰাত্ৰিৰ ব্ৰত ৰাখিবলৈ আৰম্ভ কৰি দিলোঁ আৰু 2-3 বছৰলৈ মই এই নৱৰাত্ৰিৰ ব্ৰত ৰাখি আহিছোঁ আৰু পূজা উপাসনা মন্দিৰলৈ গৈছিলোঁ আৰু ধৰ্মভোজত বহুত সেৱাও কৰিছিলোঁ আৰু তাত বহি ভক্তি কৰিছিলোঁ পূজা কৰিছিলোঁ ৰাতিপুৱা সোনকালে উঠি পূজা কৰিছিলোঁ এই সকলো কৰিছিলোঁ যেতিয়া শিৱৰাত্ৰি আহিছিলে তেতিয়া মই ভগৱান শিৱৰ ভক্তি এসপ্তাহ আগৰ পৰাই কৰা আৰম্ভ কৰিছিলোঁ শিৱৰাত্ৰিলৈকে আৰু বহুত দৃঢ়তাৰে মই ভক্তি কৰিছিলোঁ আপুনি কৈছে যে হিন্দু ধৰ্মত প্ৰচলিত আপুনি সকলোবোৰ পূজাই কৰিছে দেৱী দেৱতাৰ পূজা কৰিছিল ব্ৰতো ৰাখিছিল নৱৰাত্ৰিৰ যি 9 দিনৰ ব্ৰত থাকে সেয়াও আপুনি ৰাখিছিল গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যি সাধনা আপুনি কৰিছিলে সেই সাধনা কৰাৰ বাবে আপুনি কি বিশেষ লাভ পাইছিল হয় সাধনা বহুত কৰিছিলোঁ বহুত দৃঢ়তাৰে কৰিছিলোঁ কিন্তু তেনেকুৱা কোনো ধৰণৰ বিশেষ লাভ নহ'ল আমাৰ যিবোৰ সমস্যা আছিলে ঘৰত সৰু সুৰা কাজিয়া যিবোৰ হয় সেইবোৰতো একেই আছিলে তাত কোনো বিশেষ একো লাভ নাপালোঁ আপুনি কৈছে যে আপুনি বিশেষ একো লাভ নাপালে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু আপুনি আগতে সাধনা কৰিও একো লাভ নাপালে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল হয় যেতিয়া আমি দেখিলোঁ যে পৰিয়ালৰ মাজত যিবোৰ কাজিয়া আছিলে সেইবোৰ একেই আছে গতিকে আমিও পৰমাত্মাক বিচাৰিছিলোঁ যে আমি ইমান ভক্তি উপাসনা সাধনা কৰোঁ তথাপিও সকলোবোৰ কিয় একেই হৈ আছে পৰমাত্মা আছে ক'ত বাৰু কোনে আমাৰ এই সমস্যাবোৰ দূৰ কৰিব গতিকে তাৰপিছত মোৰ দেউতাই সকলোতকৈ প্ৰথমে নাম দীক্ষা ল'লে পৰমাত্মাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিহেতু মই আগতে ইয়াত নাছিলোঁ আমি আগতে পণ্টা চাহিবত আছিলোঁ তাতে মই এখন স্কুলত শিক্ষয়িত্ৰী আছিলোঁ যিহেতু মই এই ভক্তি সাধনাই কৰিছিলোঁ গতিকে মোৰ দেউতাই যেতিয়া প্ৰথমবাৰ নাম দীক্ষা ল'লে তেতিয়া তেওঁ মোক ফোন কৰি ক'লে যে পুত্ৰী এনেকুৱা কথা যে মই গুৰুদেৱৰ পৰা বৰৱালাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ এখন কিতাপ আছে জ্ঞান গংগা নামৰ আৰু তেওঁ কোৱা কথাবোৰ মই তাতে পঢ়িলোঁ তেতিয়া তেওঁ ক'লে এনেকুৱা হয় যে তুমি যি সাধনা কৰি আছা সেয়া আন উপাসনা হয় ইয়াৰ পৰা পূৰ্ণ মুক্তি নাপায় তেওঁ যেতিয়া আমাক ক'লে কথাটো মোৰ এনেকুৱা লাগিল যে সঁচাকৈ পূৰ্ণ পৰমাত্মা কোনোবা আন হয় তাৰ পৰা নাম দীক্ষা ল'ব লাগিব তাৰ পাছত মই গুৰুদেৱৰ সৎসংগ শুনিলোঁ যেতিয়া মই ঘৰলৈ উভতি আহিছিলোঁ মোৰ বহুত ভাল লাগিল যেতিয়া নতুন নতুন কথা শুনিবলৈ পালোঁ তাৰ পিছত তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ সিদ্ধান্ত ল'লোঁ আপুনি কৈছে যে আপুনি আগতে যিবোৰ সাধনা কৰিছিলে সেইবোৰ কৰাৰ পিছত আপুনি একো লাভ নাপালে গতিকে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু তেওঁ দিয়া সাধনা আপুনি কৰিলে তেন্তে আপুনি সেই সাধনা কৰি কি লাভ পালে হয় সেই ভক্তি কৰাৰ বাবে মই বহুত লাভ পালোঁ আজিৰ পৰা 11 মাহ আগত মোৰ ডেলিভাৰী হৈছিলে গতিকে ডেলিভাৰীৰ শেষৰ মাহত মানে 9 মাহত মোৰ ছুগাৰ লেভেল একেবাৰে বাঢ়ি গৈছিলে প্ৰথমে কথাটো গম পোৱা নাছিলোঁ কিন্তু যেতিয়াই এদিন মই ঘৰতে ছুগাৰ টেষ্ট কৰিলোঁ ছুগাৰ লেভেল বহুত দেখুৱালে লগালগ ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে ক'লে সঁচাকৈ তোমাৰ ছুগাৰ বহুত বেছি আছে তেতিয়া ডক্টৰে বহুত চেকআপ কৰিলে 2-3 দিন লাগিল সেই সময়ত মোৰ পেটত থকা সন্তানৰ হৃদস্পন্দন বন্ধ হৈ গৈছিলে গতিকে আন হস্পিটেললৈ ৰেফাৰ কৰি দিলে তাত চেকআপ কৰি ক'লে যে বাচ্চাটোৰ হৃদস্পন্দন নাই এতিয়া আৰু আপোনাৰ সন্তানটো পেটতে মৰিলে তেতিয়া মোৰ নিজৰে অৱস্থা বহুত বেয়া হৈ গৈছিলে মোৰ হাত ভৰি ফুলি গৈছিলে মুখখন কলা পৰি গৈছিল আৰু নীলা হৈ গৈছিলে হাত ভৰি গতিকে তেওঁলোকে ক'লে যে এওঁ বচাটো বহুত কঠিন হ'ব এতিয়া তেওঁৰ ডেলিভাৰী এতিয়া কেনেকৈ কৰিম আৰু তেওঁৰ ছুগাৰ লেভেল ইমান বেছি যে ঘাঁ নুশুকাব পিছলৈ না তেওঁৰ নৰ্মেল ডেলিভাৰীও হ'ব গতিকে মোৰ ঘৰৰ মানুহে বহুত বেছি ভয় খালে এইটো শুনি
তেতিয়া আমি গুৰুদেৱক পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া মহাৰাজ দেৱৰ ফালৰ পৰা আদেশ পালোঁ যে তুমি চিন্তা নকৰিবা, কেৱল ভক্তি কৰা, সকলো ঠিক হৈ যাব। গতিকে যেতিয়া ডক্টৰে মোৰ অপাৰেশ্যন কৰিছিল, তেতিয়া অপাৰেশ্যন কৰাৰ সময়ত মোৰ কোনো সমস্যা হোৱা নাছিলে আৰু মোৰ অপাৰেশ্যন একেবাৰে ছাকচেছফুল আছিল। মোৰ ঘাও জোৰা লাগিল আৰু চিলাইটো বৰ ভালদৰে হৈ গ'ল। আৰু ছুগাৰ লেভেল আমি পৰমাত্মাৰ ভক্তি কৰাৰ পিছত ছুগাৰো একেবাৰে শেষ হৈ গ'ল। হস্পিটেলৰ পৰা অহাৰ পিছত এতিয়ালৈকে মই একেবাৰে সুস্থ। আপুনি আৰু কি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, তাৰপিছতো মোৰ এটা লাভ আৰু হৈছে যে নাম লোৱাৰ আগত যি মোৰ স্বামীদেৱ আছে তেওঁ বেছিভাগ সময় সংসাৰতকৈ বেছি নিজৰ বন্ধু বান্ধৱৰ লগতেই বেছি ব্যস্ত আছিল আৰু তেওঁলোকে এওঁক বেয়া অভ্যাস কৰালে। তেওঁ নিচা কৰিবলৈ ধৰিলে, 2-3টা নিচা কৰিছিল, মদো খাব ধৰিছিলে। গতিকে এই কথাটোৱে মোক বহুত চিন্তাত পেলাইছিলে, চিন্তাত থাকিবলৈ ল'লোঁ। গতিকে তেতিয়া মোৰ দেউতাই ক'লে যে তুমি নাম দীক্ষা লোৱা, তেতিয়া তোমাৰ এই সকলোবোৰ সমস্যা নিজে নিজে ঠিক হৈ যাব। মই মোৰ স্বামীক ক'লোঁ যে আমি নাম দীক্ষা ল'ম, তেতিয়া আমাৰ ঘৰৰ সকলো সমস্যা ঠিক হৈ যাব। তেতিয়া তেওঁ এবাৰতেই মান্তি হৈছিল আৰু একো সমস্যাৰ সৃষ্টি নকৰাকৈ তেওঁ নাম দীক্ষা লৈছিলে। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ নিচা এৰি দিলে, লগতে বেয়া অভ্যাসবোৰো শেষ হৈ গৈছিলে। তাৰপিছত আমি এখন নতুন দোকানো খুলিলোঁ। সেইখন ফাষ্ট ফুডৰ নতুন দোকান আছিল আৰু তাত বহুত ভাল, গুৰুদেৱৰ কৃপাত বহুত ভাল বিক্ৰী হৈ আছে আৰু আমাৰ আৰ্থিক স্থিতিও ভাল হৈ আহিলে। আপুনি কৈছে যে আপুনি HP ইউনিভাৰ্চিটিৰ পৰা এমফিল কৰিছে। আপুনি এগৰাকী শিক্ষিত মহিলা। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে কেৱল এজন সন্তৰ আশীৰ্বাদতে অথবা মন্ত্ৰৰ জপেৰে আপুনি কৈছে যে আপোনাৰ ছুগাৰৰ বেমাৰ ভাল হৈ গৈছে, আপোনাৰ অপাৰেশ্যন ভালদৰে হ'ল আৰু যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলক লগ পাওঁ, তেওঁলোকে কয় তেওঁলোকৰ যি কেঞ্চাৰৰ দৰে ভয়ানক বেমাৰ আছিল, তেওঁলোকৰ সেই বেমাৰ সন্ত ৰামপালদেৱৰ আশীৰ্বাদেৰে তেওঁ দিয়া ভক্তিৰে ঠিক হৈ যায়। গতিকে আপুনি আজি এইটো কথা মানেনে যে বৰ্তমান যি শিক্ষিত মানুহ তেওঁলোকে এইটো কথা মানিব পাৰিব, বুজিব পাৰিব, এইটো কথা একচেপ্ট কৰিব পাৰিবনে যে সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে অথবা তেওঁ দিয়া ভক্তিৰে কেঞ্চাৰৰ বেমাৰ ভাল হয়? চাওক, ময়ো নিজে এগৰাকী পঢ়া শুনা মহিলা হয়। ময়ো ইমান সোনকালে বিশ্বাস কৰা নাছিলোঁ, কিন্তু যেতিয়া মই দেখিলোঁ যে মই মৃত্যুমুখত পৰিব ওলাইছোঁ আৰু মই বাচিও গ'লোঁ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, মোৰ ছুগাৰো ঠিক হৈ গ'ল, মই আজিলৈকে সুস্থ হৈ আছোঁ। গতিকে মই আটাইতকৈ ডাঙৰ উদাহৰণ সকলোৰে সন্মুখত। যেতিয়া ডক্টৰে হাত দাঙি দিছিলে আৰু কৈছিলে যে অপাৰেশ্যন ছাকচেছফুল নহ'বও পাৰে, সেইটো ক'ব নোৱাৰিম, আশা কম আছে, কিন্তু যেতিয়া মোৰ অপাৰেশ্যন ছাকচেছফুল হ'ল তেতিয়া তেওঁলোক আচৰিত হৈ গ'ল। গতিকে মই সকলোকে এইটোৱে ক'ব বিচাৰিম যে মোৰ যিহেতু ইমান ডাঙৰ বেমাৰ ভাল হৈ গ'ল, গতিকে মন্ত্ৰ জপেৰে এইবোৰ ঠিক হৈ যায়। আৰু যদি কাৰোবাৰ বিশ্বাস হোৱা নাই, তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক। তেতিয়া আপুনি সকলো জ্ঞান লাভ কৰিব যে মন্ত্ৰৰ জপেৰে কিমান ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰি। মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপুনি কৈছে যে আপুনি আগতে দেৱী দেৱতাৰো পূজা কৰিছিল, আপুনি কেইবাবছৰো নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো কয় যে তেওঁ দেৱী দেৱতাক ভক্তি কৰিবলৈ নিদিয়ে, ব্ৰত ৰাখিবলৈ নিদিয়ে। ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজ হিন্দু বিৰোধী নেকি? তেওঁ কি সঁচাকৈ দেৱী দেৱতাৰ ভক্তি কৰিবলৈ নিদিয়ে নেকি? তেওঁ কি ক'ব বিচাৰে? ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজে সঁচাকৈ মানা কৰেনে ভক্তি কৰিবলৈ? সন্ত ৰামপালদেৱ মহাৰাজে তেখেতে দেৱী দেৱতাক ভক্তি নকৰিবলৈ কোৱা নাই, কেৱল ভক্তিৰ সঠিক মাৰ্গটোহে কৈ আছে। আৰু ব্ৰত উপবাস এইবোৰতো গীতাত ক'তো লিখাই নাই যে ব্ৰত উপবাস খাটিলে কোনো পৰমাত্মাক পোৱা যায়, কিবা লাভ হয়। এইবোৰ একেবাৰে ভুল কথা। আৰু গুৰুদেৱে এইটো কয় সন্ত ৰামপালদেৱ মহাৰাজে যে যদি মোৰ কথা নামানা তেন্তে গীতা আৰু গ্ৰন্থবোৰ খুলি চোৱা আৰু সেই অনুসাৰে ভক্তি কৰা তোমালোকে। তাতে এইবোৰ কথা লিখা আছে যে ভক্তিৰ মাৰ্গ কিবা আনহে, যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, তাৰ পৰাহে মুক্তি লাভ কৰিব পাৰিবা। আন উপাসনাৰ দ্বাৰা বা শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰা। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব খোজো, যি এই আন উপাসনা ময়ো বহুত কৰিছিলোঁ দেৱী দেৱতাৰ, কিন্তু একো লাভ হোৱা নাছিল, না ইয়াৰ পৰা কিবা বিশেষ লাভ পাইছোঁ। গতিকে যেতিয়াৰ পৰা মই নিজে গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ, তেতিয়াৰ পৰা মোৰ বহুত লাভ হৈছে আৰু এইটোৱে সঁচা পথ ভক্তিৰ। গতিকে আহক, পৰমাত্মাৰ ভক্তি কৰক, পৰমাত্মাৰ শৰণলৈ আহক। মই ভগত সমাজক এইটোৱে বিনম্ৰ নিবেদন কৰিব বিচাৰোঁ যে পৰমাত্মাৰ শৰণলৈ আহি গুৰুদেৱৰ পৰা নাম দীক্ষা লওক
আৰু নিজৰ জীৱন সফল কৰক এইটোৱে মোৰ প্ৰাৰ্থনা হয় ধন্যবাদ হয় সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া নৱম মণ্ডলৰ সুপ্ত ৮২ ১ নম্বৰ মন্ত্ৰ পঢ়িলো এতিয়া ২ পঢ়িম চাব ঋগ্বেদ ২ সুপ্ত নম্বৰ ৮২ আমি ১ পঢ়িলো এতিয়া ২ পঢ়িম পৰমাত্মা কি উদ্দেশ্যেৰে আহে পৰমাত্মা উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষবোৰক প্ৰাপ্ত হয় ভাল আত্মাবোৰক মহান আত্মাবোৰক প্ৰাপ্ত হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয় অত্যন্ত গতিশীল পদাৰ্থৰ সমান যেনেকুৱা বিজুলী চলে বিজুলীৰ নিচিনা গতিৰে আপুনি উপদেশ কৰিবলৈ আহে সত্য জ্ঞান দিবলৈ আহে আপুনি কবিৰ দেৱ হয় আকৌ আপুনি কবিৰ দেৱ আছিলে এনেদৰে লিখিব লাগিছিলে সৰ্বজ্ঞ লিখি দিলে লিখিব লাগিছিলে কবিৰ দেৱ আমি এওঁক কবিৰ চাহেব বুলি কওঁ আপুনি কবিৰ চাহেব হয় শুদ্ধ স্বৰূপ হয় এতিয়া আপুনি দেখুৱাইছিলে য'ত যজুৰ লিখা আছে তাত যজুৰ বেদ লিখিব লাগিছিলে তাতে তেখেতে লিখিছে যদিও মহৰ্ষি দয়ানন্দজীয়ে যজুৰ বেদ ৩৬ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজুৰ অৰ্থ যজুৰ বেদ কৰিছে তাত কৰিব লাগিছিলে তেওঁ কবিৰ দেৱ হয় তেওঁ শুদ্ধ স্বৰূপ হয় আমাৰ পাপক দূৰ কৰে হে শূন্য পৰমাত্মা আপুনি আমাক সুখ দিয়ক পুণ্যাত্মাসকল वेद पढ़े पर भेद न जाने ये बात से पुराण 18 वेद पढ़े पर भेद न जाने गुरु बिन काहु न पाया ज्ञाना जो थो था वो छड़े मूड किसाना गुरु बिन वेद पढ़े जो प्राणी समझे न सार रहे अज्ञानी তেওঁ অজ্ঞানী আছিল বেদক পঢ়িছিলে আৰু মহৰ্ষি কোৱা হৈছিলে তেওঁ কখও নাজানিছিলে এতিয়া যেনেকুৱা পৰমাত্মা মনুষ্য সদৃশ আছিল সিদ্ধ হৈ গ'ল ৰজাৰ সমান দেখাত লাগে আৰু তাৰ পৰা গতি কৰি আহে যি মহাপুৰুষসকলক লগ পাই সেই মহাপুৰুষসকলে কৈছিলে কবিৰ ইজ গড তেওঁ কবিৰ দেৱ কাশীৰ हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया वो काशी माए कबीर होया আদৰণীয় গৰিবদাস চাহেবজী গাঁও চুৰাণী জিলা জজ্জৰ যাক পৰমাত্মাই আহি লগ কৰিছিলে কি কয় গৰিবদাস চাহেবজীয়ে আকৌ কৈছে যে सर्व कला सतगुरु साहेब की या दुनिया दा जीवन झूठा भूल गए मर जाने नु और सर्व कला सतगुरु साहेब की हरियाए हरियाणे नु সেই পৰমাত্মা হাৰিয়ানাত আহিছিলে গৰিবদাস চাহেবজী ২৮০ বছৰ আগত চন ১৭২৭ত প্ৰায় ৩০০ বছৰ হৈ গ'ল ৩০০ বছৰৰো বেছি হৈ গ'ল চন ১৭২৭ত পৰমাত্মা আহিছিলে আৰু চন ১৮৬৬ত নহয় চন ১৯৬৬ত হাৰিয়ানা আৰু পাঞ্জাৱ বেলেগ হ'ল যেতিয়া হাৰিয়ানাৰ চহৰৰ নাম পৰিছিল হাৰিয়ানা প্ৰদেশ তাৰ পৰাও কিমান বৰ্ষ আগতে ১৫০ বৰ্ষৰ আগতে পৰমাত্মাই লিখি দিছিলে যে গৰিবদাস চাহেব হৰি আহিব হাৰিয়ানাত তেওঁৰ বচনত এই হাৰিয়ানা ক্ষেত্ৰ আজি হ'ল যাতে আমি এই পৰমাত্মাৰ বাণীক বুজাব পাৰোঁ যদি এই বাণী ২০০ বছৰ আগতে ক'লেহেঁতেন ১০০ বছৰ আগতে বা ৫০ বছৰ আগতে ক'লেহেঁতেন তেতিয়া হাৰিয়ানাৰটো উল্লেখেই নাছিলে তেতিয়া এই হাৰিয়ানা বনাই দিলে আৰু আমাক এই বাণী মনত পেলাই দিলে যে হৰি আহিল হাৰিয়ানাত তেখেতে জানিছিলে যে মালিকক এই বাণীৰ ক'ত আৱশ্যকতা পৰিব কোন সময়ত গৰিবদাস চাহেবজীয়ে পৰমাত্মাক পাইছে আৰু কৈছে যে হাৰিয়ানাত আহি আত্মীয়বোৰক লগ কৰে আৰু বেদে কৈছে যে ভাল আত্মাবোৰক আহি লগ কৰে মনুষ্য সদৃশ হৈ পৰমাত্মা গৰিবদাস চাহেবজীয়ে কৈছে कि हमरे ही हुनियार है हमरा सिरजनहार আমাৰ দৰে ৰূপ মনুষ্যৰ দৰে ৰূপ মনুষ্য সদৃশ ৰূপ আৰু বেদে কয় যে এওঁ নৰ আকাৰ হয় মনুষ্য সদৃশ হয়
আপোনালোকক দেখুৱাম কোন কোন বেদত আৰু আপোনালোকক এতিয়া দেখুৱাম ঋগ্বেদ মণ্ডল নম্বৰ 7 সুক্ত নম্বৰ 11 মন্ত্ৰ নম্বৰ 3 লিখা আছে যে মানৱিক অগ্নি অগ্নি মানে পৰমেশ্বৰ মনুষ্যৰ সমান পৰমাত্মা ঋগ্বেদ মণ্ডল নম্বৰ 7 সুক্ত 2 মন্ত্ৰ 3 লিখা আছে যে মনুষ্যক অগ্নি মনোনা হে মানৱৰ সমান ভগৱান মানৱৰ দৰে মানৱৰ সদৃশ হে মানৱৰ দৰে ভগৱান মনোনা মানে অৰ্থাৎ একেদৰেই এজন বিদ্বান পুৰুষৰ দৰে আপুনি আহে আৰু জ্ঞানৰ ভাণ্ডাৰ খুলি দিয়ে ঋগ্বেদৰ মন্ত্ৰ নম্বৰ 1 সুক্ত 44 মন্ত্ৰ নম্বৰ 11 মনুষ্যত দেৱ মানে পৰমেশ্বৰ হে মনুষ্যৰ সমান ভগৱান ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 31 মন্ত্ৰ 17 মনুষ্যত অগ্নি মনুষ্যৰ দৰে ভগৱান ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 40 মন্ত্ৰ 13 লিখা আছে যে মনুষ্যবত শম্ভু অৰ্থাৎ মনুষ্যৰ সমান কল্যাণকাৰী পৰমাত্মা শম্ভু মানে ভগৱান ঋগ্বেদ মণ্ডল নম্বৰ 8 সুক্ত 18 মন্ত্ৰ নম্বৰ 21 নৰবত বৰ্ণ নৰবত হে মনুষ্যৰ দৰে ভগৱান ঋগ্বেদ মণ্ডল নম্বৰ 8 সুক্ত নম্বৰ 43 মন্ত্ৰ নম্বৰ 13 লিখা আছে মনুষ্যবত অগ্নি ঋগ্বেদ মণ্ডল নম্বৰ 8 সুক্ত 43 মন্ত্ৰ 27 মনুষ্যবত অগ্নিৰ অৰ্থাৎ পৰমাত্মা তেজময় যুক্ত পৰমাত্মা এই সকলোতে লিখা আছে যে মনুষ্য সদৃশ পৰমাত্মা এতিয়া আপোনালোকক দেখুৱাই আছো ঋগ্বেদ মণ্ডল নম্বৰ 1 অনুবাদ মহৰ্ষি দয়ানন্দই কৰি ৰাখিছে আৰু তেওঁ চেষ্টা কৰিছে যে একো বিঘিনি নাহে আৰু ইয়াক শেষ কৰি দিওঁ যাতে কোনেও পঢ়িব নোৱাৰে পৰমাত্মা মনুষ্য সদৃশ সমতুল্য বুলি লিখা আছে প্ৰথমতে ইয়াকে দেখুৱাওঁ ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 লিখা আছে এয়া চাব এয়া প্ৰথম মণ্ডল হয় মহৰ্ষি দয়ানন্দজীৰ অনুবাদ আছে প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 3-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লী আৰু এয়া মুদ্ৰক হৈছে সম্ৰাট প্ৰিণ্টাৰ্ছ ও বাইণ্ডাৰ্ছ 1606 পটৌডি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী মুদ্ৰক সলনি হৈ গ'ল আগৰটোৰ পৰা এয়া চাব এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সুক্ত 31 আৰু মন্ত্ৰ নম্বৰ 17 এয়া 17 ইয়াত কি লিখা আছে যে মনুষ্যবত অগ্নি ইয়াৰ অনুবাদ এতিয়া ক'ত লিখা আছে এয়া চাব মনুষ্যবত ইয়াৰ অনুবাদ কি কৰিছে মহৰ্ষি দয়ানন্দজীয়ে মনুষ্যবত আৰু অগ্নিক তেখেতে বেলেগ ঠাইত লিখি দিলে অগ্নি ইয়াত লিখি দিলে আৰু মনুষ্যবত তেওঁ আগতে লিখি দিলে অগ্নি আৰু তেওঁ ইয়াত লিখিছে যে পবিত্ৰ অংগীৰ অৰ্থাৎ প্ৰাণৰ সমান ধাৰণ কৰা অংগীৰ মানেও পৰমেশ্বৰেই হয় ইয়াত লিখিব লাগিছিল মনুষ্যবত অগ্নি অংগীৰস্যত অংগীৰে হয় য়য়াতিবত সদনে পূৰ্বম সূচে আৰু ইয়াৰ অৰ্থ চাওঁ এতিয়া হে পবিত্ৰ প্ৰাণৰ সমান ধাৰণ কৰা যেনে প্ৰাণীৰ দৰে আপুনি আহে পৰমেশ্বৰ ইয়াত লিখিছে যে সৰ্ববিদ্যাৰ পৰা সৰ্বজ্ঞ বিস্তৃত সভাধ্যক্ষ ইয়াৰ পৰা ভগৱানৰ নাম মুচি দিলে সভাধ্যক্ষ বুলি লিখি দিলে আগত চাব আপুনি মনুষ্যৰ অহা যোৱাৰ সমান ইয়াত লিখিব লাগিছিল মনুষ্যৰ সমান মনুষ্যৰ সমান সাধাৰণ মানুহে পঢ়িব পাৰে য'ত মনুষ্যৰ সমান বা শৰীৰৰ বাৰ কি অৰ্থ হয় অথবা বাৰ অৰ্থ হৈছে অথবাৰ অৰ্থ কণ্টিনিউ হ'ব লাগে ইয়াত শৰীৰ ব্যাপক প্ৰাণবায়ুৰ সদৃশ ৰাজ্য কৰ্ম ব্যাপক পুৰুষৰ সমতুল্য মানে আপুনি এটা সাধাৰণ মানুহৰ দৰে অথবা য়য়াতিবত যেনেকুৱা পুৰুষৰ যজ্ঞৰ লগত কামনা সিদ্ধি কৰাই আৰু কৰে সেই উত্তম প্ৰতিষ্ঠা বিদ্যা দিওঁতা হয় ইয়াৰ কোনো আগগুৰি নাই আপুনি অনুবাদতেই চাই লওক ইয়াৰ অৰ্থ হৈছে আপুনি এজন সাধাৰণ মনুষ্যৰ দৰে, আৰু যেনেকৈ জনসাধাৰণে নিজৰ হাতেৰে কাৰ্য কৰ্ম কৰে
নিজৰ কাৰ্য কৰ্ম কৰে, ঠিক তেনেদৰে আপুনি আহে। আকৌ আগৰ দৰেই আপুনি উভতি আহক। আপুনি আমাক জ্ঞান দিয়ক, আপুনি আকৌ উভতি আহক। পুণ্যাত্মাসকল, এই সত্য এতিয়া আপোনাৰ আগলৈ আহিব আৰু আকৌ আপুনি অবাক হৈ যাব যে হে ভগৱান, কওক এনেও এনে মহৰ্ষি থাকে যিয়ে জ্ঞান বুজোৱা নাই, উদ্ৰেক কৰিছে। এয়া চাব আৰু কলাবাজি দেখুৱাম মহৰ্ষি দয়ানন্দজীৰ কেনেকৈ ভেটা বান্ধি থৈছে অনুবাদৰ। এয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 1 সুপ্ত 44 মহৰ্ষি দয়ানন্দৰ অনুবাদ হয়, মন্ত্ৰ নম্বৰ 11। ইয়াত কি লিখা আছে? মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ, মনুষ্যৱত দেৱ, ইয়াত লিখা আছে। চাওক, দেৱ এটা শব্দ, এটা সেন্টেন্স হয় সম্পূৰ্ণ, আৰু এই মনুষ্যৱত দেৱক সম্পূৰ্ণ অনুবাদত ল'ব লাগে। তেখেতে কি ল'লে? একেবাৰে প্ৰথমতে ল'লে এয়া দেৱ, আৰু মনুষ্যৱত ল'লে একেবাৰে শেষত। এয়া উদ্ৰেক কৰাৰ কি ভাল উপায়। হে দেৱ দিব্য, হে দিব্য বিধান সম্পন্ন অগ্নি, অৰ্থাৎ ভৌতিক অগ্নি সদৃশ উত্তম পদাৰ্থ সম্পাদন কৰোতা মেধাৱী বিদ্যান আমি। এয়া কোনো অৰ্থ হ'ল? অগ্নি মানে লিখি দিয়া হ'লে হয় হে পৰমাত্মা। ইয়াত 20 ঠাইত লিখি ৰাখিছে। ঋগ্বেদৰ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96 দেখুৱাম। ইয়াত কিমান বাৰ লিখি ৰাখিছে অগ্নি মানে পৰমেশ্বৰ, অগ্নি মানে পৰমেশ্বৰ। এয়া চাওক, কিয়নো তাত ভগৱানৰ বিৰাজমানৰ কথা উল্লেখ নাই, মনুষ্যৱত নাছিল তাত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 96 মন্ত্ৰ 1 পৰা 9টা মন্ত্ৰ আছে ইয়াত, আৰু 9টাৰ 8টাতেই অগ্নি আছে। অগ্নি মানে সকলোতে পৰমেশ্বৰ লিখা আছে। পৰমেশ্বৰ অৰ্থাৎ ভৌতিক অগ্নি, পৰমেশ্বৰ লিখা আছে প্ৰথম মন্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96 লিখা আছে, দয়ানন্দৰ অনুবাদ। ইয়াৰ মন্ত্ৰ নম্বৰ 1 লিখা আছে অগ্নি শব্দ, অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আৰু দ্বিতীয়ত এয়া চাওক, অগ্নি অৰ্থাৎ পৰমেশ্বৰ এয়া। আৰু তৃতীয়ত 1:96 ইয়াত তৃতীয় মন্ত্ৰ, ইয়াত অগ্নি মানে জগদীশ্বৰ লিখা আছে। এতিয়া চতুৰ্থৰ অগ্নি মানে জগদীশ্বৰ। আৰু পঞ্চমত এয়া সিয়াই চলি আছে, ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত নম্বৰ 96। আৰু এয়া পঞ্চমত অগ্নি, অগ্নি মানে পৰমেশ্বৰক। আৰু ষষ্ঠত এয়া ষষ্ঠ হয়, আগত চাওক, এয়া ষষ্ঠ, এয়া অগ্নি মানে পৰমেশ্বৰক। এয়া সপ্তমত অগ্নি মানে পৰমেশ্বৰক। অষ্টমত অগ্নি শব্দ নাই। এয়া নৱমত চাওক, নৱমত এয়া আগৰখিনি চলি আছে। এতিয়া নাভাবিব যে মই বেলেগ দেখুৱাই আছো। 96 চলি আছিলে, এতিয়া 97 আৰম্ভ হৈছে। সেইকাৰণে ইয়াত 97 লিখা আছে, 96 এৰি থৈ আহিছো। 1:96 এয়া আহি আছে নৱম মন্ত্ৰ। ইয়াত লিখা আছে অগ্নি, অগ্নি মানে পৰমেশ্বৰ, সমস্ত মংগল প্ৰকট কৰা পৰমেশ্বৰ, অগ্নি অৰ্থাৎ পৰমেশ্বৰ। আকৌ ইয়াৰ বিজুলী পৰিলে যে ইয়াত অগ্নি অৰ্থাৎ পৰমেশ্বৰ লিখি দি সাকাৰ সিদ্ধি কৰালে, মনুষ্যৰ দৰে লিখি ৰাখিছে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সুক্ত 44ত 44 মন্ত্ৰ নম্বৰ 11ত লিখা আছে যে মনুষ্যৱত দেৱ, দেৱ মানে পৰমেশ্বৰ লিখিব লাগিছিলে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়, এইটো লিখিব লাগিছিলে। এতিয়া ইয়াত দেৱ লিখিব লাগিছিলে। এই দেৱ ওপৰলৈ লৈ গ'ল, ইয়াৰ পৰা তালৈ লৈ গ'ল, আৰু সিফালৰ পৰা এইফাললৈ লৈ আহিলে। এয়া কোনো কথা হ'ল? এতিয়া কোনো দোহা বা শ্লোক এটা লাইনত আছে, এটা বাক্যত আছে, ইয়াৰ অনুবাদটো এটা বাক্যতেই হ'ব লাগে। ইয়াৰ কথা তাত থাকিব নোৱাৰে, আৰু তাৰ কথা ইয়ালৈ আনিব নোৱাৰে। ইয়াৰ পৰা তালৈ কেনেকৈ নিব পাৰে? এইটো সম্পূৰ্ণ অজ্ঞান কাম কৰিছে। এয়া মনুষ্যৱতত ইয়াত লিখি দিছে। এয়া ইয়াত স্বভাৱেৰে লিখিছে মেধাৱী, এয়া ভৌতিক অগ্নি লিখি দিলে, অগ্নিৰ ভৌতিক অগ্নিৰ সদৃশ লিখিলে। ইয়াত লিখিব লাগিছিলে হে পৰমেশ্বৰ এই মনুষ্যৱত। এয়া ইয়াত লিখিব লাগিছিলে আপুনি য'ত ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান দিবৰ বাবে সাধনা কৰিবলৈ পৰমাত্মা আপুনি, পৰমেশ্বৰ আপুনি আহে, গুৰুৰ ৰূপত আহে, আপুনি উদাৰ ৰূপত, ঋক্তজম ৰূপত আহে। আপুনি মনুষ্যৱত হয়, মনুষ্য সদৃশ হয়। আপোনাৰ বুদ্ধিৰে আপুনি সকলোৰে বুদ্ধিক প্ৰেৰিত কৰে। আৰু এয়া চাওক, ইয়াত লিখি দিলে মনুষ্যৱত।
ইয়াত লিখি দিছে আৰু এয়া চাওক দেৱ ইয়াত সুমুৱাই ৰাখিছে। এয়া কি অনুবাদ হ'ল? এয়া তুমি গজ হৈছা, মহৰ্ষিয়ে কয়। এনেকুৱা বহুত প্ৰমাণ আছে, কিন্তু কোৱা আছে বুদ্ধিমানৰ বাবে সংকেতেই বহুত। তেওঁলোকৰ বাবে পৰমাত্মাই কৈছিলে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिक्कत के तो नैन चश्म इनके फेरा मोतिया बेंदरे। তেওঁলোকৰ চকুত চানি পৰি আছিলে, তেওঁলোক অজ্ঞানী আছিলে আৰু তেওঁলোকক ৰাইজে ভাবিছিলে মহান পণ্ডিত। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই তত্ত্বজ্ঞানক কৈছিলে, এনেকুৱা অজ্ঞানী লোক মণ্ডলেশ্বৰসকলে, ঋষি মহৰ্ষিসকলে, এই নকলিসকলে পৰমাত্মাৰ এই জ্ঞানক আমাৰ ওচৰলৈ আহিবলৈ নিদিলে। কেৱল এইটো কৈ যে কবিৰ যি হয়, পৰমেশ্বৰ কবিৰজীৰ বিষয়ে কৈছিলে যে কবিৰটো অশিক্ষিত। তেওঁ কি জানে বেদ আৰু পুৰাণ আৰু গীতাৰ বিষয়ে? এওঁলোকে মিছা কথা কয়। এওঁ কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, এওঁলোকৰ জন্ম মৃত্যু, এওঁলোক মিছলীয়া, এওঁলোকৰ কথা নুশুনিব। আৰু বেদত পৰমাত্মাই কৈছিলে যে কবিৰ চাহেবে কৈছিলে যে বেদ মোৰ ভেদ হয়, এই চাৰিও বেদে মোৰ গুণগান কৰে। কিন্তু সেই সময়ত আমি ভগৱানৰ বাণীত আমি বিশ্বাস কৰা নাছিলো, কিয়নো আমি সেই অজ্ঞানীসকলক মহৰ্ষি বুলি গণ্য কৰিছিলো। এতিয়া এই মহৰ্ষিসকলৰ যিসকল নকলি আছিল, এতিয়া এওঁলোকৰ ওপৰৰ আৱৰণ খুলি দেখুৱাই দিয়া হ'ল। যেনেকৈ এটা গাধৰ ওপৰত সিংহৰ ছাল লগাই ৰাখিছিল কুমাৰে, আৰু সিংহৰ ছালখন গাধক পিন্ধাই ৰাতি পথাৰত এৰি দিয়া হৈছিল, আৰু সি চাৰিওফালৰ বুট মাহ, ঘেঁহু আৰু অন্য খেতিসমূহ খাইছিলে, আৰু ৰখীয়াসকলে ভয়তে পলাই গৈছিলে যে সিংহ আহিছে, সিংহ আহিছে। এজন কুমাৰে এই বিষয়ে জানিব পাৰিলে যে ৰাতি এই অৰণ্যখনলৈ সিংহ আহে আৰু শস্যবোৰ খায়। কিন্তু কুমাৰজন চতুৰ আছিল, সি ভাবিলে সিংহই শস্য নাখায়, এয়া কোনো বেলেগ চক্ৰান্তহে। গতিকে সি ভাবিলে কুমাৰে কিবা খেলি মেলি কৰি ৰাখিছে, নিজৰ গাধক মজবুত শক্তিশালী বনাবলৈ শস্য খুৱাইছে। তেতিয়া সি গাঁওবাসীক ক'লে যে তোমালোকে ভয় নকৰিবা, মোৰ লগত আহা, মই লৈ যাম, চাওঁচোন এয়া সিংহ হয় নে নহয়। তেতিয়া সি নিজৰ 2-4টা গাধ লৈ গৈ অৰণ্যৰ আনটো পাৰে এৰি দিছিলে। তাৰপিছত দূৰৰ পৰা দেখা গৈছিলে যে সৌটো সিংহ আহিছে, সিংহ আহিছে, আৰু আহিয়ে খেতি শস্য খাবলৈ ধৰিলে। ৰখীয়াসকলটো গছত বগাই উঠি গ'ল। কুমাৰে কৈছিলে যে আপোনালোক সকলো গছত উঠক, আৰু সকলো গছত উঠি গ'ল। অলপ সময়ৰ পিছত কুমাৰৰ সেই 4-5টা গাধ সিহঁতে নিজৰ মাত মাতিবলৈ ধৰিলে, হৌ হৌ, আৰু সিফালৰ পৰা সিংহও মাতিলে হৌ হৌ, এনেকুৱা হ'বলৈ ধৰিলে। আৰু যেতিয়া গম পালে তেতিয়া ক'লে যে সিংহৰ মুখত গাধৰ মাত ওলাইছে, ওপৰৰ আৱৰণৰ পৰা নহয়। এওঁলোক শিক্ষিত আছিলে নে অশিক্ষিত, এওঁলোকৰ জ্ঞানৰ পৰাহে জানিছিল। এতিয়া সিংহইটো আগৰ পৰাই চিঞৰি আছিলে, কবিৰ পৰমেশ্বৰ আৰু যিসকলক আমি সিংহ বুলি ভাবিছিলো, তেওঁলোকেতো গাধৰ ওপৰত সিংহৰ ছালহে লগাই ৰাখিছিলে। পৰমাত্মাই কয় যে খৰনা হুৱে কেহৰি কব হো সিংহ কি খাল উঠাই। সিংহৰ ছাল পিন্ধিলেই গাধ সিংহ হ'ব নোৱাৰে, কেৱল ওপৰৰ ছালখনহে সলনি কৰিছিলে। কোনোবা মহৰ্ষি সাজি বহিলে, কোনোবা সন্ত হৈ গ'ল, মণ্ডলেশ্বৰৰ তিলক লগাই ল'লে, কিন্তু সন্ত হ'ব নোৱাৰে। সন্ত জ্ঞানৰ পৰা হয়, আৰু তেওঁ কবিৰ পৰমেশ্বৰ আছিলে। তেওঁ পূৰ্ণ ব্ৰহ্ম, সৰ্বশক্তিমান, সৰ্বব্ৰহ্মাণ্ডৰ এইজন সেইজনেই পৰমাত্মা। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात दुल्हा भेद नहीं पाया, वो काशी माए कबीर होया, वो धानक रूप रहा करतार। बोलो सतगुरुदेव जय हो। পৰম পিতা পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টি ৰচয়িতা কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলৰ সৎসংগ শুনাৰ সুযোগ প্ৰাপ্ত হৈছে। আৰু আটাইতকৈ ভাল ভাগ্য আপোনালোকৰ হয় যে আপোনালোকক পৰমাত্মাই শৰণত লৈছে। আপুনি কিমান পুণ্যাত্মা এয়া স্বয়ং আপোনাৰ জ্ঞাত নহয়। আপোনাৰ পুণ্যৰ, আপোনাৰ শুভ কৰ্মৰ বিষয়ে যি এই দাসে জানে, এয়া আপুনি নাজানে।
কিয়নো এই দাহ পৰমাত্মাৰ বিধানেৰে কিছু পৰিচিত হৈছে। পৰমেশ্বৰে নিজৰ মহিমা নিজেই কৈছে। যেতিয়ালৈকে আমি পৰমেশ্বৰে দিয়া জ্ঞান লাভ কৰা নাছিলো, যিকোনো সন্ত কোনো গুৰুৱে যিকোনো ধৰণৰ কথা কৈছিলে, যিকোনো জ্ঞান শুনাইছিলে, আমি ভাল পাইছিলো। যেতিয়াৰ পৰা পৰমেশ্বৰৰ তত্ত্বজ্ঞানৰূপী এই টৰ্চৰ প্ৰকাশ আমি পাইছিলো, তাৰ পিছত ইয়াৰ পোহৰৰ ফলত আমি জানিব পাৰিলো যে এইবোৰ অযথা কথা কৈছিলে। তেন্তে পৰমেশ্বৰৰ এই জ্ঞানৰ পৰা আমি বুজিব পাৰিছো যে স্বয়ং পৰমেশ্বৰে আহি ক'লে, लखबर सूरा जूझ ही लखबर सावत दे, लखबर यति जहान में तब की तो सतगुरु शरणाली। ইয়াৰ লগতে আৰু কয় ভগৱানে कि गोरख से ज्ञानी गणे और सुखदेव जति जहान, सीता सी बहु भारिया संत दूर स्थान। পৰমেশ্বৰে কৈছে যে মহান পণ্ডিতসকলকো বিচাৰি পোৱা যাব, ধাৰাবাহিক প্ৰবচন কৰোতাসকলৰো কোনো অভাৱ নহ'ব। পৰমাত্মাই নিজৰ বাণীত কৈছে যে ज्ञानी कोट अनंत हैं, श्रोता कोट अनंत और वक्ता कोट अनंत हैं, बिरले साधु संत। তেন্তে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে যে সীতাৰ দৰে পতিব্ৰতা ভনীৰ কোনো অভাৱ নাই, নাৰীৰ কোনো অভাৱ নাই, বহুত পোৱা যাব। সুখদেৱৰ দৰে যতি পুৰুষো বহুত আছে। গোৰখনাথক পৰমেশ্বৰৰ জ্ঞান, পৰমেশ্বৰৰ পৰাই জ্ঞান প্ৰাপ্ত হৈছিলে। আমাৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ অপগুণটো হৈছে যে অকৃতজ্ঞও পেৰেলেল চলে, তৎক্ষণাৎ অকৃতজ্ঞ হৈ যায়। গোৰখনাথজীয়ে পৰমাত্মাৰ পৰা জ্ঞান লাভ কৰিলে, তাৰ পিছত তেওঁ নিজেই বক্তা হৈ গ'ল। আৰু এই পৰমাত্মাৰ পৰা লাভ কৰা জ্ঞানক ঠায়ে ঠায়ে বৰ্ণনা কৰি এজন মহান পণ্ডিত হিচাপে প্ৰমাণিত হ'ল। পৰমাত্মাই কয়, गोरख से ज्ञानी गणे और सुखदेव जति जहान, सीता सी बहु भारिया ये संत दूर स्थान। সন্তৰ ঘৰ বহুত দূৰত আছে। এনেকুৱা বেকাৰ মহিমাটো বহুতৰ আছে, কিমানৰ কিমান আছে। কিন্তু এই তত্ত্বজ্ঞান লাভ কৰা আৰু পৰম সন্তৰ শৰণ পোৱা, পূৰ্ণ পৰমাত্মাৰ শৰণ পোৱা, এয়াতো বহু যুগৰ পিছতহে পোৱা যায়, কেতিয়াবা কেতিয়াবাহে পোৱা যায়। আৰু এতিয়া এই পথটো আপোনালোকে সফল কৰিব লাগিব। পৰমাত্মাৰ শৰণ পাইছে, আপুনি বহুত পুণ্যকৰ্মী প্ৰাণী। পুণ্যাত্মাসকল, পৰমেশ্বৰ স্বয়ং আহে, নিজৰ বিষয়ে নিজেই কয়। নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিৱৰণ তেওঁ নিজেই দিব পাৰে। এইটো বাৰু বুজা কথা হয়। আমি এই পৃথিৱীৰ উৎপত্তিৰ সম্পৰ্কে যিমানেই অনুমান নকৰোঁ কিয়, আমি ক খও জানিব নোৱাৰোঁ। আনকি এই বিজ্ঞানীসকলে আমাক ক'লেও যে এনেদৰে হৈ এনেকুৱা হৈ এনেদৰে সৃষ্টি হৈছে, এইবোৰতো আনুমানিক কথাহে হয়। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ বিষয়ে পৰমাত্মাইহে ক'ব পাৰে, আৰু এনেকুৱাই তেওঁ কৰে। ইয়াৰ প্ৰমাণ আপুনি সৎগ্ৰন্থসমূহতো দেখা পাব। পবিত্ৰ 4 বেদ পৰমেশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ। আৰু যি পৰমেশ্বৰৰ মহিমা এই বেদে কয়, যি বেদক আমি শিৰোধাৰ্য মানি আহিছোঁ আৰু এইবোৰকে যথাৰ্থ জ্ঞান বুলি ভাবোঁ, এইবোৰত পৰমাত্মা কবিৰ দেৱৰ মহিমা লিখা আছে। আৰু এই মহিমাবোৰ লীলাসমূহ কবিৰ দেৱেই কৰিছে।
সেই ধানৱ কবিৰে জুলাহা কবিৰে যি কাশীত আহিছিলে বানাৰসত আহিছিলে তেন্তে সেই পৰমাত্মাই আহি কৈছে मानुष जन्म दुर्लभ है मिले न बारंबार तरवर से पत्ता टूट गिरे वो बहर न लगता डारे পৰমাত্মাই স্বয়ং কয় যে আপুনি যিখন পৰিয়ালত বাস কৰি আছে সেইটো মানি লোৱা যে সেয়া এডাল বৃক্ষ হয় গছ হয় সেই গছডালৰ আপুনি এটা পাত আৰু যিদিনা সেই পাতটো সৰি পৰি যায় পুনৰ স্থাপিত কৰিব নোৱাৰি এনেদৰে এখন পৰিয়ালৰ যেতিয়া সদস্য যাৰ মৃত্যু হৈ যাব তেওঁ পুনৰ ইয়াত থাকিব নোৱাৰিব আহিব নোৱাৰিব সেই পৰিৱেশতেই গতিকে পুণ্যাত্মাসকল পৰমাত্মাই আমাক সোঁৱৰাই দিছে मानुष जन्म पाय कर जो नहीं रटे हरि नाम जैसे कुआ जल बिना फिर बनवाया क्या काम राम रटत कोड़ी भलो चू चू पड़े जो चाम ये सुंदर शरीर किस काम का जिस मुख नाही नाम कबीर जिव्या तो आए भली जो रटे हरि नाम नहीं तो काट के फेंक दियो यो मुख में भलो ना चाम পৰমাত্মাই এই মানৱ শৰীৰৰ কিমান ভেলু কৈ আছে কিমান মহিমা কৈ আছে যদি ইয়াৰ দ্বাৰাই আপুনি ঈশ্বৰৰ উপাসনা কৰে ভক্তি কৰে তেন্তে আপুনি এই মানৱ শৰীৰত জীয়াই আছে মানৱ জীৱন যাপন কৰি আছে আপুনি এই মানৱ শৰীৰৰ সৎ ব্যৱহাৰ কৰি আছে আৰু পৰমাত্মাই ইমানলৈকে কৈছে যে এই মুখৰ এই জিভাৰ কেৱল এটাই আৱশ্যকতা আছে ভগৱানৰ গুণগান কৰা ইয়াৰ উপৰি যদি আমি ইয়াৰ দ্বাৰা ভগৱানৰ সাধনা নকৰোঁ গুণগান নকৰোঁ ইয়াক কোৱা হয় যে মুখত চাম ভাল নহয় ইয়াতকৈ ভাল ইয়াক কাটি পেলাই দিয়া এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই এনেদৰে নকয় যে ইয়াক কাটি পেলাওক ইয়াৰ সৎব্যৱহাৰ কৰক যদি আমি পৰমাত্মাৰ গুণগান নকৰোঁ তেনেহ'লে আমি কিয় জিভাৰ ব্যৱহাৰ কৰোঁ কিমান মিছা মাতো পেটৰ কাৰণে কাৰোবাক এনেকুৱা কথা কৈ দিওঁ যেনেকৈ কোৱা হয় পৰমাত্মাই কয় हृदय पराई आत्मा और जीव बांध तलवार এজন শক্তিশালী ব্যক্তি বা উচ্চ কৰ্তৃপক্ষই যিকোনো প্ৰকাৰে তেওঁ শক্তিশালী হয় গতিকে যিকোনো প্ৰকাৰে তলৰজন ব্যক্তি অৰ্থাৎ দুৰ্বল ব্যক্তিজনক এনেকুৱা কথা কয় যে তেওঁৰ আত্মাই কান্দি থাকে আৰু কোৱা হয় যে জিভাখনে তৰোৱালৰ কাম কৰিলে আৰু এজনে নিজৰ কাৰণে মানে নিজৰ ৰোজগাৰৰ বাবে এই জিভাৰে কিমান কিমান মিছা কথা কয় আৰু আমি সেই সকলো পাপ উপাৰ্জন কৰোঁ সেয়েহে পৰমাত্মাই কয় राम रटत कोड़ी भलो राम रटत कोड़ी भलो चू चू पड़े जो चामे ये सुंदर शरीर किस काम का जा मुख नाही नाम राम रटत दारिद्र भलो टूटी घर की छान वो सुंदर महल किस काम के जहाँ भक्ति नहीं भगवान राम रटत कन्या भली साकट भलो न पूत जैसे छेरी के गल में गलथना जिसमें दूध ना मूत
পৰমপিতা পৰমাত্মাই আমাক এই বিষয়ে বুজাবলৈ চেষ্টা কৰে যে কাল ভগৱানে গোটেই বিপৰীত ৰীতি জুৰি ৰাখিছে। আমি এই কালৰ জালত ইমানকৈ বান্ধ খাই গলো যে আমাৰ এখন সমাজ গঠন হ'ল। সেই সমাজৰ অনুসৰি সকলো সুবিধা যেতিয়া আমি নাপাওঁ তেতিয়া আকৌ যথেষ্ট অসুবিধা হয়। যেনেকৈ আমাৰ সমাজত পুত্ৰৰ প্ৰাপ্তি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? লাল দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? যোৰহাট জিলা, এয়াৰপৰ্ট ৰোড, নেফাগেট। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2017-19 মাৰ্চত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি হনুমানৰ পূজা কৰিছিলোঁ, হনুমানৰ মন্দিৰ বনাইছিলোঁ নেফাগেট তিনিআলিত, আৰু তেওঁৰ ভক্তি কৰিছিলোঁ। আপুনি হনুমানৰ পূজা কৰিছিল, হনুমানক ভগৱান মানি আপুনি ভক্তি সাধনা কৰি আছিলে। সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? সৰুৰ পৰা কৰিছিলোঁ, যেতিয়াৰ পৰা জনা পূজা হ'লোঁ তেতিয়াৰ পৰা কৰি আছিলোঁ। হনুমানক ভগৱান মানি পূজা কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ভৰা দোকানবিলাক আছিলে, ভৰা দোকানত এজন মানুহ আহিলে বিহাৰৰ পৰা। সেই মানুহজনে মোক পুথি এখন দিলে, জ্ঞান গংগা। সেই পুথিখন মই নপঢ়িলোঁ, থৈ দিলোঁ ওপৰত। তাৰপাছত তেওঁ মোক এদিন ক'লে যে আপুনি সৎসংগ চাওক, মোবাইলতো আহে আৰু টিভিতো আহে, আপুনি সৎসংগ চাওক। মই চাবলৈ সময় নাই, কেলৈ মই দোকানত থাকোঁ, বিজি হৈ থাকোঁ, আৰু বিজি সময়ত মই ক'তনো সেইবিলাক চাব পাৰিম। সেইকাৰণে মই তেওঁক ক'লে মই চাব নোৱাৰোঁ, মোক আপুনি জোৰ নকৰিব। তাৰপাছত তেওঁ ক'লে যে এদিনাখন মই হনুমান পূজা কৰিবলৈ যাওঁতে তেওঁ মোক ক'লে যে আপুনি ক'লে যায়? মই ক'লোঁ যে মই হনুমান পূজা কৰিব গৈছোঁ, তই দেখা নাই নেকি? এই বোলে তই শিলক পূজা কৰিব গৈছি নেকি? তেনেকৈ ক'লে। তাই মোক খং উঠিলে। খং উঠাৰ পাছত তেওঁ মই ক'লোঁ যে তই বোলে এইটো কি উল্টা পুল্টা কৈছে, মই ভগৱান যিজনক পুজি আছোঁ সেই ভগৱানক তই যে এনেকৈ বেয়াকৈ কথা কাৰ ক'লি? তাৰপিছত ভয় খাই গুচি গ'লগৈ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা। গুচি যোৱাৰ পাছত তেওঁ কি কৰিলে, তেওঁ যিমানখিনি কাপোৰ দি থৈছিলে সেই কাপোৰ ফৌজি মানুহ আছিলে, সেই ফৌজি মানুহখিনি আহি পেলাই মোক ডেইলি ডিষ্টাৰ্ব দিব ধৰিলে যে আপোনাৰ কাম কৰা মানুহটো ক'লৈ গুচি গ'ল, আপুনি ক'ৰবাত খেদিলে নে কি কৰিলে, মানুহটো নাই, আমাৰ এতিয়া ফৌজি কাপোৰখিনি লাগে আমাক। তাৰপিছত তেওঁক মই মাতিবলগীয়া হ'ল। মাতি পেলাই তেওঁক ক'লোঁ যে তোমাৰ কাপোৰখিনি বিচাৰি আহিছিলে, সেই ফৌজিখিনিক তুমি দি দিয়া কাপোৰখিনি। তেওঁ দিলে। দিয়াৰ পাছত ৰাতি আহিলে আমাৰ ঘৰলৈ। মই ক'লোঁ তই ভগৱান মোক দেখুৱাম বুলি কৈছিলে, ভগৱান দেখুওৱা। শিল চিল বুলি ক'লে যে পাথৰ মূৰ্তি বোলে নামাতে, সেইকাৰণে মই খং উঠিলে। তেওঁক ক'লোঁ যে মোক ভগৱান দেখুওৱা। তেওঁ ক'লে যে মই আপোনাক পুথি দিলোঁ, আপুনি পুথি নপঢ়িলে। মই সৎসংগ চাবলৈ ক'লোঁ, আপুনি সৎসংগ নাচালে। তাৰপাছত আপোনাক এতিয়া এইটো কথা কোৱাৰ কাৰণে আপুনি মোক কৈছে ভগৱান দেখুৱাই দে। ভগৱান যদি চাব লাগে তেনে মোৰ লগত ব'লক নাহৰকটীয়া। নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মোক লৈ গ'ল পাছদিনাখন। মই গ'লোঁ, মোৰ ফেমিলি গ'ল। আমি দুইজনক যোৱাৰ পাছত তাত তেওঁ কি কৰিলে, মোক দেখুৱালে যে এইটো হয় নামদান কেন্দ্ৰ, ইয়াত তোমাৰ প্ৰশ্ন উত্তৰ গোটেইখিনি পাবা। তেতিয়া তাত গৈ মই নাম দীক্ষা ল'বলৈ বিচাৰিলোঁ। মই প্ৰকৃত ভগৱানক বিচাৰি পালোঁ। কেনেকৈ পালোঁ মানে সপোনত এইজন ভগৱানক মই পাই থাকোঁ, আৰু পাই থকা উদ্দেশ্যতে মোক মানে তাত গৈ আচৰিত হৈ গ'লোঁ যে প্ৰকৃত ভগৱান মই সপোনত পোৱা ভগৱানজন যে তাত সাক্ষাৎ দেখা পালোঁ। দেখা পোৱাৰ পাছত মোৰ বহুত শান্তি পালোঁ। শান্তি পোৱাৰ লগে লগে মোৰ নাম দীক্ষা ল'বলৈ মন গ'ল। নাম দীক্ষা ল'বলৈ মন যোৱাৰ পাছতে তেওঁ কি কৰিলে যে নাম দীক্ষা দিয়া নাযাব, আপুনি মদ মাংস আৰু মাছ এইবিলাক বিক্ৰী কৰে কাৰণে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মই ভাবিলোঁ ভগৱান পায়ো মই হেৰুৱালোঁ। বহুত দুখ কৰি মই তাৰ পৰা উভতি গুচি আহিলোঁ। তাৰপিছত তেওঁবিলাকক মই ফোন কৰি যোগাযোগ কৰোঁ যে আপোনালোকে মোক মাতক, মই কেতিয়া লওঁ। তাৰপিছত তেওঁবিলাকে ক'লে যে নহয় বোলে, আপুনি যেতিয়ালৈকে এইবিলাক এৰি নিদিয়ে তেতিয়ালৈকে আপোনাক নাম দিয়া নাযাব। তাৰপিছত মোৰ মনত বহুত দুখ লাগিলে, ভগৱান পায়ো হেৰুৱালোঁ। তাৰপিছত মই হৰিয়ানালৈ ফোন লগালোঁ। হৰিয়ানা মানুহ তেওঁবিলাকে ক'লে যে আপুনি নাম ল'ব নোৱাৰে যেতিয়ালৈকে আপুনি এৰিব নোৱাৰে। তাৰপিছত মই গোটেইখিনি এৰিলোঁ। এৰাৰ পাছত তেওঁক ফোন লগাম বুলি ভাবি থাকোঁতে তাৰ পৰা ফোন আহিলে যে আপুনি আহক, আমি গুৰুজনালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু গুৰুজনাই আপোনাক কৈছে আহি পেলাই নাম ল'বলৈ, গুৰু দীক্ষা ল'বলৈ। তেতিয়া আকৌ 10-15 দিনৰ পাছত গৈ পেলাই মই নাম দীক্ষা ল'লোঁ।
লোৱাৰ লগে লগে মই প্ৰমাণ পাই গৈছোঁ মোৰ বিষবিলাক নাইকিয়া হৈ গ'ল বেমাৰ আজাৰবিলাক লগে 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 লাহে 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 ক্ৰমান্বয়ে ভাল হ'বলৈ ধৰিলে আৰু ঘৰতো যিমানখিনি সমস্যা আছিলে সমস্যাখিনি লাহে লাহে নিজাত পাব ধৰিলে আপোনাৰ কি বেমাৰ আছিল কি কেনেধৰণৰ বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে গেষ্ট্ৰিক কলাইটিছ আছিলে তাৰপিছত পাইলছ আছিলে কেঁচুমূৰীয়া বুলি কয় তাৰপিছত কিডনিত পাথৰ আছিলে গ'লব্লাডাৰত পাথৰ আছিলে তাই এইখিনি ভুগি আছিলোঁ মই ৰোগত ভুগি আছিলোঁ আৰু তাৰপিছত মই ডক্টৰক দেখুৱাওঁ ডক্টৰেতো কয় বোলে আপোনাৰ অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰিবলৈ মোৰ মন নাই এই বয়সতনো কি অপাৰেশ্যন কৰিম সেইকাৰণে মই ভাবিছিলোঁ কিবা এটা কোনফালে উপায় পাম কি ধৰণে উপায় পাম সেইটো বিচাৰি ফুৰিছিলোঁ লেকিন তাত যোৱাৰ লগে লগে মোৰ বেমাৰবিলাক লাহে 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 ক্ৰমান্বয়ে ভাল হ'লে 4 মাহৰ ভিতৰত গোটেই বেমাৰখিনি ভাল হৈ গ'ল আৰু তাৰপাছত মোৰ ফেমিলি চুগাৰ আছিলে চুগাৰো ভাল হ'ল আৰু বোৱাৰী দুজনী আছিলে বোৱাৰী এজনীৰ হাই প্ৰেছাৰ এজনী থাইৰইড সেই দুজনৰো নাম দীক্ষা লোৱাৰ পাছত সেইকেইজনৰ ভাল হৈ গ'ল এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি কলাইটিছ ৰোগ আছিলে আৰু আপোনাৰ কিডনিত পাথৰ হোৱা বুলি ক'লে এই বিভিন্ন ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ ছাৰ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ মাৰাত্মক ৰোগৰ পৰা কোনো ডক্টৰী চিকিৎসা ভালদৰে নকৰাকৈ আপুনি সুস্থ হৈ পৰিল আচল কথা আমাক সেই যিখিনি মন্ত্ৰ দিছে গুৰুজনাই সেই মন্ত্ৰটো শাস্ত্ৰ অনুকূল মন্ত্ৰ দিয়াৰ কাৰণে আমাৰ বহুতখিনি নিজাত পালোঁ বহুত ভাল পালোঁ আৰু তেনেকুৱা মই ভবাও নাছিলোঁ সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এজন গুৰু হ'ব বা এনেকুৱা এজন মানুহ মই লগ পাম বা এনেকুৱা ভগৱান নিচিনা এজন পুৰুষ পাম তেনেকৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ যে মই দৰৱ নোখোৱাকৈ অপাৰেশ্যন নকৰাকৈ যে ভাল পাম ভাল পোৱাৰ পাছততো মই ভগৱান বুলি মানিবলগীয়া হ'ল তেওঁ গুৰুজনা বুলি মানিবলগীয়া হ'ল আৰু সমাজে মানক বা নামানক লেকিন মইতো মানিছোঁ মই ভাল পাইছোঁ কাৰণে মানিছোঁ যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে ভাৰতবৰ্ষত চাব গ'লেতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাশয়কে যে গুৰু হিচাপে ধাৰণ কৰিলে আপুনি অন্য গুৰু শৰণলৈ হয়তো যাব পাৰিলে হয় অন্য গুৰু মই চিনিয়ে নাপাওঁ কেলৈ মোক যিখিনি ব্যৱসায়ত মই জড়িত আছিলোঁ সেই ব্যৱসায়টো মই ঘৰৰ পৰা ওলাবলৈ সময় নাপাওঁ সেইটো কাৰণে অন্য গুৰুৰ লগত কোনো সম্পৰ্কই নহ'ল আৰু মই যিটো নিজে ভাবি চিন্তি যিজনক ভগৱান মানিছিলোঁ সেইজন হনুমানক পুজি আছিলোঁ আৰু অন্য গুৰুৰ লগতো মই তুলনা কৰিব নোৱাৰোঁ কেলৈ যিজন গুৰুৱে মোক ভাল কৰিলে মই তেওঁৰ বিষয়ে জানো আৰু বেলেগ গুৰু যিমানখিনি পাইছোঁ বা টিভিত দেখোঁ বা মোবাইলতো পাওঁ সেইখিনি ভাণ্ডৱ গুৰু বুলি মই এতিয়া গম পাইছোঁ তেওঁবিলাকে যিমানখিনি জ্ঞান দিছে সেইখিনি মই গোটেইখিনি দেখা পাছত মই বোলো চব ভুৱা চব ভাণ্ডৱ চব পইচা পাতি ক্ষেত্ৰত ইহঁতি কাম কৰি আছে আমাৰ গুৰুজনৰ লগত আমি নাম লৈছোঁ নাম দীক্ষা লওঁতো এটকা পইচা দিয়া নাই আৰু তাৰপিছত তাত থকা মেলাও পইচা পাতি নালাগে খোৱা বোৱা ইমান 2 দিন 3 দিন আমাৰ ডাঙৰ ডাঙৰ সমাগম হয় তাত গ'লেও আমাৰ কোনো পইচা পাতি নালাগে আৰু তেনেকুৱা গুৰু এজন পাইছোঁ আৰু ভগৱান বুলি পালোঁ আৰু তেওঁক এৰি পেলাইতো মই ক'তো যাব নোৱাৰি আৰু এইটোৱে কৈছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য আমাৰ পবিত্ৰ যিমানকেইটা ধৰ্ম আছে সেই আটাইকেইটা ধৰ্মগ্ৰন্থৰ সহায় লৈ পেলাই আপোনালোকক ভক্তি বিধি প্ৰদান কৰে আমাৰ হিন্দু ধৰ্মত যিমানখিনি শাস্ত্ৰ আছে 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ ভাগৱত গীতা পুৰাণ যিমান আছে তাৰপিছত বাইবেল হ'ল কোৰাণ হ'ল গুৰু গ্ৰন্থ চাহিব হ'ল এই গোটেইখিনি জ্ঞানৰ পৰা তেওঁ খুলি খুলি তন্নকৈ বুজাই দিছে আৰু কোনজন ভগৱান বুলি চবতে প্ৰমাণ দেখুৱাই দিছে কোৰাণতো প্ৰমাণ আছে বাইবেলতো প্ৰমাণ আছে গুৰু গ্ৰন্থ চাহিবতো প্ৰমাণ আছে আমাৰ ভাগৱত গীতাখনতো প্ৰমাণ আছে 4খন বেদতো প্ৰমাণ আছে দেৱী ভাগৱতৰো প্ৰমাণ আছে তাৰ প্ৰমাণৰ আধাৰতে আমি এইবিলাক লৈছোঁ আমি যিমানখিনি লৈছোঁ তেওঁৰ পৰা পাইছোঁ সেইখিনি গোটেই সমাজৰ কাৰণে সমাজ কল্যাণৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে আৰু আমি ভাবিছোঁ তেওঁৰ চৰণত থাকি এই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ আৰু আমাৰ অসমৰ শ্ৰদ্ধালুসকলে যি ভক্তি বিধি প্ৰদান কৰি আছে তেওঁলোকে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাই তেওঁলোক অজৰ অমৰ হয় আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান এইটো আমি কেনেকৈ মানি ল'ম আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাশয়ে কবিদেৱক ভগৱান বুলি কয় কবি এজন সন্তহে আছিলে তেখেতক আমি পৰমাত্মা বুলি কেনেকৈ মানি ল'ম আমাৰ যিসকল আমাৰ শ্ৰদ্ধালুৱে আমাক ভক্তি বিধি প্ৰদান কৰি আহিছে তেওঁলোকেতো আমাৰ কৃষ্ণ ভগৱান কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি আমাক মানে ভক্তি বিধি প্ৰদান কৰি আহিছে এই ক্ষেত্ৰত ছাৰ আপুনি কি প্ৰমাণ দিব বিচাৰে প্ৰমাণ আমাৰ ভাগৱতত আছে গীতা ভাগৱতত আছে তাৰপিছত 4খন বেদত আছে তেওঁ প্ৰমাণ আছে বেদতো তেওঁ কৈছে ভগৱান যিজন কৈছে কবিৰ চাহাবক তেওঁ বৰ্ণিত দিছে ঋগ বেদতো দিছে যজুৰ্বেদতো দিছে তাৰপিছত আমাৰ কবিৰ সাগৰতো দিছে তেওঁ প্ৰমাণ আছে তাৰপিছত আপোনাৰ কোৰাণত আছে কোৰাণতো তেওঁ প্ৰমাণ দিছে তাৰপিছত আপোনাৰ বাইবেলতো প্ৰমাণ দিছে খ্ৰীষ্টান ধৰ্ম তাৰপিছত গুৰু গ্ৰন্থ চাহিবতো তেওঁ প্ৰমাণ আছে আৰু প্ৰমাণৰ আধাৰতে আমি জ্ঞানটো গ্ৰহণ কৰিছোঁ প্ৰমাণ নোহোৱাকৈ আমি লোৱা নাই আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাশয়ৰ আচলতে মুখ্য উদ্দেশ্য কি মুখ্য উদ্দেশ্য হ'ল আমাৰ গুৰুজনা কয় জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম
হিন্দু মুছলিম শিখ খ্ৰীষ্টান ধৰ্ম পৃথক নহয় মৰ্ম তেওঁ মিছন এইটোৱে যে কোনো জাতি কোনো ধৰ্ম কোনো বৰ্ণ নাই আমি এজনে পৰমাত্মাৰ আমি সন্তান আমি তেওঁকে বুজিব লাগে এজনকে বুজিব লাগে আৰু সেইজন হ'ল পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেব আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ বৰ্তমান সময়ত সন্ত ৰামপাল গুৰুমাজে সমাজসেৱাত কেনেধৰণৰ অভিযান আগবঢ়াইছে তেওঁ দহেজ মুক্ত মানে যৌতুক মুক্ত বিবাহ তেওঁৰ তাত আমাৰ 17 মিনিটত হয় সেইটো দিছে আগবঢ়াইছে ৰক্তদান শিবিৰ কৰিছে তাৰপিছত দেহদান আছে তাৰপাছত আপোনাৰ নিচামুক্ত ভাৰত তুলিব বিচাৰিছে যিমানখিনি কুৰীতি আছে সেই কুৰীতিখিনি তেওঁ আঁতৰাবলৈ বিচাৰি আছে আৰু তেওঁ মিছনবিলাক যিখিনি আছে আমাৰ ভাৰত চৰকাৰৰ নাই পৰা যিমানখিনি তেওঁ আগবাঢ়ি আহি পেলাই গোটেইখিনি কামখিনি সুচাৰুৰূপে কৰি গৈ আছে তেওঁ আৰু তেওঁ ভকতসকলো তেনেকুৱা জ্ঞানী তেওঁবিলাকো আগ্ৰহ গোটেই কামখিনি ভালে কৰি আগবঢ়াই লৈ গৈছে আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলে কোনো ধৰণৰ নিচা সেৱন নকৰে আৰু সন্ত ৰামপাল গুৰুমাজৰ ভাৰতবৰ্ষত যিমানবিলাক সতলোক আশ্ৰম আছে সেই আশ্ৰমত যিসকল শ্ৰদ্ধালুৱে তাত ভাগ ল'বৰ বাবে যায় সমাগমত সেই শ্ৰদ্ধালুসকলে কোনো ধৰণৰ নিচা সেৱন নকৰেনে সঁচাকৈ সঁচাকৈ সেইটো প্ৰকৃত সঁচা আমাৰ নিচাটো দূৰৰ কথা আমি নুচুৱেই কোনোবা যদি চিগাৰেট চুবলৈ দিয়ে বা আনিবলৈ দিয়ে আমি সেইবিলাকো নুচুও আৰু নাখাওঁ বা আমাক চুবলৈ অধিকাৰ নাই কেলে সেইখিনি নিচাযুক্ত বস্তু খোৱাটো আৰু চুই দিয়া লোকলৈ দিয়াটো আমাৰ অপৰাধ হয় কেলে অপৰাধ হয় এইটো আমি তেওঁক সহায় দিয়া নিচিনা হ'ল আৰু সেই সহায় দিয়াটো আমাৰ উচিত নহয় পৰমাত্মা কৈছে যে এইটো নিচাটো বা বিহ সমান আৰু বিহটোক আমি চুব নোৱাৰোঁ এনেকুৱা কি সন্ত ৰামপাল গুৰুমাজে আপোনালোকক মানে জ্ঞান দিয়ে যাৰ আধাৰত নেকি আপোনালোকে নিচা সেৱন নকৰে আৰু অন্য যিবিলাক আমাৰ কুকৰ্ম আছে সমাজত প্ৰচলিত যিবিলাক বদ অভ্যাস আছে সেইবিলাক আপোনালোকে ত্যাগ কৰিব পাৰে শাস্ত্ৰত কিবা এনে প্ৰমাণ আছে নেকি নিচা মানে খালে হানি হয় বা নিচা কৰাটো অনুচিত শাস্ত্ৰত এইটো প্ৰমাণ আছে নিচাটো খাব নালাগে আৰু শাস্ত্ৰত প্ৰমাণ থকা গুৰুজনে আমাক দিছে যে যিখিনি বস্তু মদ হ'ল মাংস হ'ল এইখিনি বস্তুটো শাস্ত্ৰত ক'তো লেখাই নাই বা ভাগৱততো লেখা নাই বা 18 পুৰাণতো নাই লেখা আৰু আমাৰ কি কয় 4খন বেদতো ক'তো নাই লেখা ক'তো বৰ্ণিত নাই ৰখা যে এইবিলাক খাব লাগে আপুনি ছাৰ নিচা সেৱন কৰিছিলে নে আগতে কৰিছিলোঁ কিমান বছৰ ধৰি কৰিছিলে আপুনি মই কৰিছিলোঁ আপোনাৰ 92 পৰা 99 লৈকে মই সেৱন কৰিছিলোঁ আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ কোনো ধৰণৰ নিচা সেৱন নকৰে নাই নকৰোঁ সেৱনটো দূৰৰ কথা আমি নুচুৱেই বৰ্তমান যি আপুনি সাধনা কৰি আছে এই সাধনাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাই হোৱা যেতিয়াৰ পৰা গুৰু দীক্ষা ল'লোঁ তেতিয়াৰ পৰা কোনো সমস্যা নাই ঘৰত পইচা পাতি নাটনি আছিলে সেইখিনিও ভাল হ'ল বহুতখিনি ধাৰ আছিলে 30 লাখ মান টকা মোৰ গাত ধাৰ লাগি আছিলে এটা কেছ এটাত ফচি আছিলোঁ সেইখিনি কেছটো মুকলি হ'ল এতিয়া ধাৰখিনি মাৰিব পাৰিলোঁ আৰু ঘৰত এতিয়া ইমানেই শান্তি যে কি ক'ম তাৰ স্বৰ্গৰ নিচিনা আমাৰ ঘৰ হৈ আছে সঁচাকৈ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে তাৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপোনাৰ অনুভৱ চাই আছে সেই দৰ্শকসকলক আপুনি কি বাৰ্তা দিব বিচাৰে বাৰ্তাটো মই দিব পৰাটো মোৰ কেপাচিটি নাই তেওঁ পৰমাত্মাই দিয়াব গুৰুজনাই দিয়াব মই এনেই অনুৰোধ কৰিম যে আমাৰ যিখিনি অসমবাসী আমাৰ ভকতসকল বা জগতসকল আছে এইখিনি আমাৰ ঈশ্বৰৰ পৰা জ্ঞানটো গ্ৰহণ কৰি যাতে তেওঁবিলাকো আগবাঢ়ি যাব পাৰে আৰু আগবাঢ়ি যাবলৈ হ'লে আমাৰ এতিয়া গুৰুজনাৰ পুথি কিছুমান আছে জ্ঞান গংগা গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ ভক্তি বা ভগৱানলৈ তাই এইখিনি পুথি যদি পঢ়িব পাৰে বা আমাৰ ইয়াত ফ্ৰীকৈ অনুভৱ পাৰে ফ্ৰী SMS কৰিলেও তেওঁবিলাকক আমাৰ ভকতসকলে আমি গৈ দি দিব পাৰোঁ আৰু যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিকালি মোবাইলৰ যুগ আৰু ছ'চিয়েল মিডিয়াত বহুতখিনি প্লেটফৰ্ম আছে আৰু ইউটিউবত সন্ত ৰামপালজী চাৰ্চ কৰক তাৰপাছত তাতেই আপোনালোকৰ সৎসংগবিলাক আহিব তলত লাষ্টত নম্বৰ আহে এই নম্বৰটোত যদি আপুনি যোগাযোগ কৰে তেতিয়াহ'লে আপুনি ওচৰৰ নামদান কেন্দ্ৰ দিব সেই ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই আপোনালোকে নাম দীক্ষা লৈ গুৰুজনাৰ লগত শৰণাৰ্থী হ'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ চাহিব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।